Welcome students. সকলোকে মোৰ চেনেললৈ স্বাগতম। আজি আকৌ তোমালোকলৈ লৈ আহিছো বৰপেটা ডিস্ট্ৰিক্টৰ সদ্যহতে হৈ যোৱা প্ৰি বোৰ্ড 2024 এক্সামৰ মেথছৰ এমসিকিউৰ প্ৰশ্নখিনি। আগৰ ক্লাছত আমি আলোচনা কৰিছিলো বজালি ডিস্ট্ৰিক্টৰ মেথছৰ এমসিকিউৰ প্ৰশ্নখিনি। আজি আমি আকৌ আলোচনা কৰিবলৈ লৈছো বৰপেটা ডিস্ট্ৰিক্টৰ মেথছৰ এমসিকিউৰ প্ৰশ্নখিনি। 27 নম্বৰত statement 1 the roots of 2x square plus 4x plus 2 equals 0 are plus minus 1. Statement 2 the roots of the equation 2x square plus 4x plus 2 equals 0 are equal. The first statement আছে 2x square plus 4x plus 2 equals 0 সমীকৰণৰ মূল দুটা প্লাস মাইনাস 1 বুলি কৈছে মূল দুটা। আৰু নেক্সট কৈছে 2 নম্বৰটো 2x square plus 4x plus 2 equals 0 সমীকৰণৰ মূল দুটা সমান বুলি কৈছে ইকুৱেল। তো আমাক অপচন বিলাক দিছে। এক নম্বৰটো এই নম্বৰটো আছে কি কেৱল 1 শুদ্ধ, only 1 শুদ্ধ কারেক্ট। তার পিছত 2 কারেক্ট বুলি কৈছে 2 শুদ্ধ। তার পিছত 1 and 1 আৰু 2 দুয়োটাই শুদ্ধ, 1 2 দুয়োটা শুদ্ধ। আৰু থার্ড 2 নম্বৰত আছে দুয়োটা অসত্য, 1 আৰু 2 দুয়োটাই অসত্য অশুদ্ধ। এতিয়া আমি বিচাৰ কৰিম এই দুটাৰ ইকুৱেল বুলি কৈছে। ইয়াতে মূল কি হয়, ইয়াতে আসলতে 2 দি হৰণ কৰিলে x square plus 2x plus 1 equal 0। গতিকে এইটো হল x plus 1 whole square equal 0। তেতিয়া হলে x equal minus 1 হয়, কিন্তু plus minus 1 বুলি কৈছে। অর্থাৎ ইয়াতে b square minus 4ac কৰিলে 4 4 গুণ 16 4ac 4 2 8 গুণ 16 0 হয়। গতিকে এইটোৰ প্লাস মাইনাস 1 বুলি কৈছে যদি এইটো অসত্য। এইটোৰ দুয়োটা মূল সমান আছে, এইটো অসত্য এইটো কিন্তু সত্য। তে আমাৰ অপচনটো কোনটো শুদ্ধ হ'ব? only 2 is correct, কেৱল 2টো সত্য, 1টো সত্য নহয়। 28 নম্বৰত আছে triangle DFR DEF ধৰি লৈছো DEF আৰু PQR ৰ এই দুটা ট্ৰায়াঙ্গুলৰ ডিৰ লগত কিউ কোন, ডিৰ লগত কিউ ইকুৱেল। তাৰে পিছত আছে আৰৰ লগত ই ইকুৱেল। তেন্তে তলৰ কোনটো শুদ্ধ নহয়? দেন হুইচ অফ দা ফলোইং ইজ নট ট্ৰু? আমাক দিয়া আছে EF বাই ডিৰ লগত কিউ ইকুৱেল। যদি আমি এনেকে চাব পাৰিম তে ডিৰ লগত এইটো কমন ডি আছে আৰু ইয়াৰে ওপৰৰ বাহু দুটাত ডি কমন আছে, তলৰ বাহু দুটাত কিউ কমন আছে। তেতিয়া হলে ডিৰ লগত কিউ সমান, এইটো শুদ্ধ। আৰৰ লগত ই সমান, যদি আৰৰ লগত ই সমান তেতিয়া হলে এইটো কমন আৰ আছে আৰু কমন ই আছে। ওপৰৰ বাহু দুটাত কমন ই আছে আৰু তলৰ বাহু দুটাত কমন আৰ আছে। গতিকে আৰৰ লগত ই ইকুৱেল আছে। তেতিয়া হলে এইটো শুদ্ধ, এইটো শুদ্ধ, ডি
কমন ডি কমন কিউ গতিকে এই দুটা সত্য আৰু থাকিল কি ডি আৰু আৰ গল আৰু ডি ই গল এফৰ লগত পি এফৰ লগত পি সমান হ'ব যদি এই দুটা কোণ সমান হয় এফৰ লগত পি কোণ সমান হ'ব তেতিয়া হলে এফ এতে এফ পি এফ কমন আছে এতে এটো দুয়োটা বাহুতে এফ আছে আৰু এই দুয়োটা বাহুতে পি আছে গতিকে এইটো অশুদ্ধ গতিকে এইটো অশুদ্ধ হ'ব ডি এতে ই কমন আৰু পি কমন ইৰ লগত পি কোণ সমান নহয় গতিকে আমাৰ অশুদ্ধটো 29 নম্বৰত আহিছো if triangle ABC is a right angle at C then the value of cos A plus B is at C angle then the value of cos A plus B is triangle ABC C to 90 degree C 90 to 90 AB তেতিয়া হলে cos A plus B equal cos A plus B actually কিমান হ'ব A plus B যদি AC 90 হয় A plus B ও 90 হ'ব cos 90 আসলতে ইজি কথাটো cos 90 ৰ মান 0 ঠিক আমাৰ কোৱেশ্চন বিলাক দিয়া আছিল 0 1 1/2 আৰু হল √3/2 গতিকে আমাৰ এই নাম্বাৰটো শুদ্ধ অপচন হ'ব যদি 30 নম্বৰত আহিছো নম্বৰত আছে if A and B are complementary angles then যদি A আৰু B পূৰক কোণ হয় তেতিয়া sin A equal sin B cos A equal cos B tan A equal tan B sec A equal cosec B আমাক অপচন বিলাক দিয়া আছে sin A equal sin B তাৰে পিছত cos A equal cos B তাৰে পিছত tan A equal tan B তাৰ পিছত sec A equal cosec B এতে A আৰু B কমপ্লিমেন্টাৰী পূৰক হয়তো C কোণ A আৰু B পূৰক কোণ হয় sin A sin B sin A লগত sin B ইকুৱেল হ'ব নোৱাৰে এটো এংগল বিলাক বেলেগ বেলেগ থাকিলে এবিলাক কেতিয়াও sin A sin B সমান হ'ব নোৱাৰে cos A cos B সমান হ'ব নোৱাৰে tan A tan B ইকুৱেল হ'ব নোৱাৰিব যদি এংগল A আৰু B ইকুৱেল নহয় তেতিয়া হলে আমি এটাও সমান লিখিব নোৱাৰিম এটো হয়তো sec A লগত cosec B sec A কোণৰ sec ললে কি হয় এই কোণ সাপেক্ষে sec ললে আমাৰ কি হ'ব AB by কি হ'ব AC হ'ব sec A সমান এটো পাম আৰু B কোণৰ সাপেক্ষে সেই বাহু দুটাই দি AB by ACD যদি লিখিবলৈ যাও তেতিয়া হলে B কোণে দি লিখিলে কি হ'ব AB by AC হলে B কোণৰ সাপেক্ষে B কোণ যদি হয় এটো লম্ব হ'ব এটো অতিভুজ হ'ব তেতিয়া হলে AB by AC আমি লম্ব by অতিভুজ by লম্ব হলে তাক কোৱা হয় cosec B কম তেতিয়া হলে এইখিনিৰ লগত এইখিনি সমান গতিকে ডি নাম্বাৰটো শুদ্ধ অপচন নেক্সট 31 নম্বৰ গাইছো 31ত আছে বহুত দীঘলকে আছে আমাক এই নাম্বাৰ অপচনত দিছে এই অপচন নহয় তো
8 আছে sin a minus cos 90 minus a. ইয়াৰ ভ্যালু b আছে sec square a minus 10 square a. তাৰে পিছত c নম্বৰত আছে 9 cos square a plus 9 sin square a. d নম্বৰত আছে d আছে 10 a cos a. এইবিলাকৰ ভ্যালু কলে হল ভ্যালু উলিয়াই গলে আমাৰ মিলটো কব লাগিব যে এক নম্বৰত 1 দিছে 2 নম্বৰত দিছে 0 3 নম্বৰত দিছে sin a দিছে 4 নম্বৰত দিছে 9 এতিয়া হলে কোনটো লগত কোনটো মিলিব এৰ লগত কোনটো a এটো ভ্যালু লিয়াম sin minus cos 90 minus a cos 90 minus a মানে জানো আমি কিমান হ'ব sin a গতিকে sin a minus cos 90 minus a equal 0 হ'ব গতিকে এটো লগত এটো মিলে এৰ লগত 2 মিলিব আকৌ এটো 1 এটো লগত এটো মিলিব b লগত 1 এৰ লগত 2 b লগত 1 তাৰে পিছত এটো লগত এটো মিলিব আৰু এটো লগত এটো মিলিব তে আমি কি পালো অপচন বিলাকত আছে আমাৰ এৰ লগত 2 তাৰে পিছত b লগত 1 এটো মিলি আছে না নাই আমাৰ তাৰে পিছত c লগত 4 c লগত 4 আৰু d লগত 3 এখানে মিলিছে গতিকে d নাম্বাৰটো শুদ্ধ অপচন এডাল সৰল ৰেখা এটা বৃত্তক দুটা বিন্দুত ছেদ কৰিলে কি হ'ব সৰল ৰেখাই বৃত্তক দুটা বিন্দুত ছেদ কৰিলে কি হয় এটো বৃত্ত এডাল সৰল ৰেখাই দুটা বিন্দুত ছেদ কৰিলে হেতু কি বুলি কোৱা হয় ছেদক আছে ছেদকটোৱে শুদ্ধ গতিকে ছেদক যে তাৰে পিছত ব্যাসাৰ্ধ ৰেডিয়াস ব্যাসাৰ্ধ তাৰে পিছত আছে স্পৰ্শক গতিকে দুটা বিন্দুত ছেদ কৰিলে হেতু ছেদক বুলি কোৱা হয় 33 নম্বৰত আছে ABCD চতুৰ্ভুজৰ চাৰিটা বাহু এটা বৃত্তৰ স্পৰ্শক হলে if four sides of a quadrilateral ABCD are tangential to a circle then গতিকে এটা বৃত্তৰ ABCD বাহু কেইটা স্পৰ্শক হয় যদি তেতিয়া হলে কি হয় তেতিয়া ABCD তেতিয়া আমি অনুশীলনীৰ এটা আমি সমাধান কৰিছিলো বৃত্তত বিপৰীত বাহু AB ৰ লগত CD যোগফল AB plus CD equal BC plus AD প্ৰমাণ কৰিছিলো আমি এটা গতিকে AB plus CD BC plus AD আমাৰ B নাম্বাৰ অপচনত দিয়া আছে হেতু AB plus CD এটো দিয়া আছে গতিকে হেতু শুদ্ধ অপচন তাৰে পিছত আছে 34 নম্বৰত আছে if PA and PB are tangents to the circle with center O PA and PB স্পৰ্শক PA আৰু PB স্পৰ্শক কেন্দ্ৰ O
O হল কেন্দ্র যাতে APB 50 ডিগ্রি APB এটো হল 50 ডিগ্রি তেন্তে OAB কোণ এই কোণটো হ'ব আৰু কেনেকৈ উলিয়াম আমি 50 ডিগ্রি আছে 40 ডিগ্রি তাৰপিছত 25 ডিগ্রি 30 ডিগ্রি যদি 50 হয় এইবিলাকৰ যোগ কি হ'ব এটো যদি 50 হয় এইবিলাক এটো আমি জানো বহিবিন্দুৰ পৰা বৃত্তলৈ টানা স্পৰ্শকবোৰৰ দৈৰ্ঘ্য সমান AP আৰু PB ইকুৱেল হ'ব ইকুৱেল হলে তাৰ বিপৰীত কোণবিলাকো সমান হ'ব গতিকে ইয়াতে 50 ডিগ্রি গলে 130 থাকে 130 ক হাফ কৰিলে কিমান হয় 65 হয় গতিকে 65 এইটো এংগুলৰ মাপ 60 গতিকে আমাক উলিয়াব দিছে OAB এংগুল গতিকে আকৌ জানো আমি এইটো 90 ডিগ্রি হয় কেন্দ্ৰৰ পৰা স্পৰ্শকৰ স্পৰ্শবিন্দুত টনা ব্যাসাৰ্ধ কি হয় লম্ব হয় স্পৰ্শকৰ স্পৰ্শবিন্দুত লম্ব হয় গতিকে ইয়াতে যদি 65 ডিগ্রি আছে তেতিয়া হলে দুটা মিলি 90 হয় যদি তেতিয়া হলে 25 হ'ব লাগিব ওকে 25 টু ফিট অপশন 35 নম্বৰত আছে The area of a circle whose area and circumference are numerically equal is the area of a circle whose area and circumference are numerically equal এটা বৃত্তৰ কালি আৰু পৰিসীমা সাংখ্যিকভাৱে সমান হলে বৃত্তটোৰ কালি হ'ব বৃত্তৰ কালি আমাৰ 2 পাই অপচন বিলাক দিছে 2 পাই ইউনিট বৰ্গ একক 2 পাই বৰ্গ একক তাৰে পিছত 6 পাই বৰ্গ একক 8 পাই বৰ্গ একক আৰু আছে 4 পাই বৰ্গ একক আমাক কৈছে বৃত্তৰ কালি আৰু পৰিসীমা সাংখ্যিকভাৱে সমান বৃত্তৰ কালি পাই r স্কয়াৰ ইকুৱেল পৰিসীমা টুৱাইস পাই r সাংখ্যিকভাৱে সমান হলে আমি ইয়াৰ পৰা পাই কেনসেল কৰিম r এটা কেনসেল যাব গতিকে r ইকুৱেল 2 হ'ব r যদি 2 হয় তেতিয়া হলে এতিয়া কালি হ'ব কালিটো বৃত্তৰ কালি হ'ব পাই r স্কয়াৰৰ ঠাইত r ৰ মানটো বহাই দিব পাৰিম আমি r ৰ মান কিমান পাইছো 2 পাইছো গতিকে 2 স্কয়াৰ অৰ্থাৎ 4 পাই বৰ্গ একক এটা কি নাম্বাৰ ডি নাম্বাৰটো আছে আমাৰ 36 নাম্বাৰ 36 নাম্বাৰ যদি বৃত্তৰ পৰিধি আৰু বৰ্গৰ পৰিসীমা সমান হলে if the circumference of a circle and the perimeter of a square are equal then so বৰ্গৰ কালি গ্ৰেটাৰ লিখছে বৰ্গৰ কালি গ্ৰেটাৰ ইকুৱেল বৃত্ত কোনটো হ'ব আমাৰ কৈছে বৃত্তৰ পৰিধি আৰু বৰ্গৰ পৰিসীমা সমান তো ধৰি লৈছো যে বৃত্তৰ পৰিধি টুৱাইস পাই r ব্যাসাৰ্ধ বিশিষ্ট বৃত্তৰ পৰিধি আৰু বৰ্গৰ পৰিসীমা 4l যদি হয় l ইকুৱেল কি হ'ব l ইকুৱেল হ'ব 4 টো ইফালে আহিব কিমান হ'ব পাই r বাই 2 থাকিব l ইকুৱেল পাই r বাই 2 তেমা এতে বৰ্গৰ কালি আৰু বৃত্তৰ কালি দুয়োটা উলিয়াব লাগে বৰ্গৰ কালি বৃত্তৰ কালি হ'ব পাই r স্কয়াৰ বৃত্তৰ কালি হল পাই r স্কয়াৰ আকৌ বৰ্গৰ কালি হ'ব 4 6 l বৰ্গৰ কালি হল l স্কয়াৰ l ৰ ঠাইত কিমান বহিব l হল পাই r বাই 2 হোল স্কয়াৰ পাই স্কয়াৰ l স্কয়াৰ বৰ্গৰ কালি বৃত্তৰ কালি আমি উলিয়ালো পাই r স্কয়াৰ
আৰু বৰ্গৰ কালি হ'ব L স্কয়াৰ Lৰ মান পালো আমি পাই r বাই L ইকুৱেল পাই r বাই বৰ্গৰ পৰিসীমা সমান ঠিকে আছে পাই স্কয়াৰ আৰু r স্কয়াৰ হ'ব বাই 2 হ'ব 2 নহয় 4 হ'ব এতিয়া ইয়াতে হল আমি যদি বৃত্তৰ কালিৰ দ্বাৰাই প্ৰকাশ কৰো ইয়াক 4 পাই বাই 4 আৰু ইয়াতে হ'ব পাই r স্কয়াৰ তে পাই বাই 4 হলে 1তকৈ কম পাইৰ মান হল 3.14 গতিকে বাই 4 আৰু পাই r স্কয়াৰ এটো হল বৃত্তৰ কালি গতিকে বৃত্তৰ কালি বৰ্গৰ কালিটো হল বৃত্তৰ কালিৰ লগত এইখিনি পূৰণ এইখিনি যদি পূৰণ হয় তেতিয়া হলে বৰ্গৰ কালিটো কি হৈ আছে কমি আছে গতিকে বৰ্গৰ কালি কম বৃত্তৰ কালিটো বেছি তো বি নাম্বাৰ অপশনটো 37 নম্বৰত আহিছো আমি 37 নম্বৰত আছে The degree measure of the angle at the center of a circle is 1 degree. The area of the sector is এটা বৃত্তৰ কেন্দ্ৰত যদি 1 ডিগ্ৰী কোণ কৰা হয় তেতিয়া বৃত্তকলাৰ কালি হ'ব গতিকে আমি জানো বৃত্তকলাৰ কালিৰ সূত্ৰ বৃত্তকলাৰ কালি এটো ইজি theta by 360 into pi r square বৃত্তৰ কালি থিটাৰ মান ইয়াতে আমাক 1 দিয়া আছে 360 আৰু pi r square গতিকে pi r square pi 360 এই নাম্বাৰত আছে pi r square pi 360 to pi r square আছে pi r square by 180 আৰু 3 pi r square by 360 গতিকে আমাৰ শুদ্ধ অপশনটো হল এ নাম্বাৰ 37 গল 38 নম্বৰত আছে এটা ঘনকৰ পৃষ্ঠকালি 600 মিটাৰ স্কয়াৰ হলে ইয়াৰ প্ৰতিটো কাষৰ দৈৰ্ঘ্য হ'ব ঘনকৰ পৃষ্ঠকালিৰ সূত্ৰ হল 6l স্কয়াৰ ইকুৱেল 600 মিটাৰ স্কয়াৰ গতিকে l স্কয়াৰ ইকুৱেল 100 হ'ব l ইকুৱেল হ'ব 10 l যদি 10 হয় তেন্তে প্ৰতিটো কাষৰ দৈৰ্ঘ্য 10 আমাক অপচন দিয়া আছিল 15 মিটাৰ 10 মিটাৰ 8 মিটাৰ 5 মিটাৰ গতিকে উত্তৰটো বি 39 নম্বৰত আহিছে বা 39 নম্বৰত আছে The surface area of a cube is 216 centimeter square its volume is এটা ঘনকৰ পৃষ্ঠকালি 216 centimeter হলে ইয়াৰ আয়তন হ'ব ঘনকৰ পৃষ্ঠকালিৰ ফৰ্মুলা হল 6l square equal 216 আছে গতিকে l square equal কি হ'ব 6 এৰে ডিভাইড কৰিলে 6 3 গুণ 18 3 6 6 গুণ 36 l square equal 36 গতিকে l equal হ'ব 6 l যদি 6 হয় ইয়াৰ আয়তন হ'ব আয়তনৰ ফৰ্মুলা হল l কিউব equal 6 কিউব কৰিলে আকৌ হে 1216 এ হ'ব তো কি আছে আমাৰ অপচন বিলাক 144 centimeter cube 196 centimeter cube 212 centimeter cube আৰু 216 centimeter cube ডি নাম্বাৰটো দিয়কচোন প্ৰত্যেকৰ আয়তন 125 নেক্সট আহিছে আমি 40 নম্বৰত
40 নম্বৰত আছে 2 cubes each of volume 125 centimeter cube are joined end to end, then the surface area of the resulting cuboid is. তো এটা ঘনকৰ আয়তন দিয়া আছে, আমি ঘনকৰ আয়তন L কিউব কিমান দিয়া আছে 125, আমি ঘনকৰ আয়তন সমান কি পাও L কিউব পাও, গতিকে L ৰ মান হ'ব root cube root of 125, তেতিয়া হলে কি হয় cube root 125, তেতিয়া হলে 5 হ'ব, L ৰ ভ্যালু টু 5, তেতিয়া হলে 5 5 একক কাকযুক্ত দুটা ঘনক মোৰে মোৰে লগ লগোৱা হৈছে, লগ লগালে সৃষ্টি হোৱা ঘনকটোৰ পৃষ্ঠকালি হ'ব, গতিকে এনেকে এইটো ঘনক, এইটো কিউবয়েডৰ মুঠ দৈৰ্ঘ্য হ'ব 10 হ'ব আৰু 5 তেতিয়া হলে পৃষ্ঠকালি হ'ব, পৃষ্ঠকালি সারফেস এরিয়া হ'ব 2 into LB BH LH, একেটা এই মানবিলাক আমি বহাই দিলে LB L ৰ মান 10 5 গুণ 50 আৰু BH হলে 5 হ'ব আৰু LH হলে 10 5 গুণ 50 হ'ব 50 250 plus 50 আৰু 25 100 125 হ'ব, গতিকে কি হ'ব 250। অপচন বিলাক আছিল আমাৰ অপচন 160 আৰু 180 আৰু আছে 250 আৰু 260, গতিকে আমাৰ কোনটো শুদ্ধ হল সেন্টিমিটার স্কয়ার 252 শুদ্ধ অপশন। 41 নম্বৰত আহিছো আমি, 41 নম্বৰত কি আছিল, if in a data mean is to median equal 9:8, then median is to mode equal what? যদি এটা তথ্যত মাধ্যম is to মধ্যমা equal 9:8, তেতিয়া মধ্যমা is to বহুলক 8:9 দিয়া আছে, 8:9, 4:3, 3:4 আৰু 7:6, গতিকে আমাক যেহেতু দিয়া আছে মাধ্য আৰু মধ্যমাৰ অনুপাত দিয়া আছে, মাধ্য আৰু মধ্যমা আমি ধৰি লব পাৰিম, মাধ্য ধৰিলাম 9x, মধ্যমা ধৰিলাম 8x, 9:8 অনুপাতত আছে, গতিকে এইখিনি ধৰি ললো। এতিয়া আমি জানো মাধ্য 3 মধ্যমা ইকুৱেল 2 বহুলক প্লাস 2 মাধ্য, তেতিয়া হলে আমি 3 into মধ্যমাৰ ঠাইত বহাম, মধ্যমা 8 আছে 8x, বহুলক 9 আৰু প্লাস 2 মাধ্য, 2 লগত মাধ্যটো হল 9x, গতিকে 24x minus 18x ইকুৱেল বহুলক, তেতিয়া হলে 24 পৰা 18 গলে 6x থাকিব, বহুলক ইমান পালো 6x পালো। এতিয়া আমাক উলিয়াব দিছে কি মধ্যমা আৰু বহুলকৰ অনুপাত, মধ্যমা 8x বহুলক 6x, গতিকে মধ্যমা is to বহুলক
মধ্যমা ইছটো বহুলক হ'ব বহুলক সমান হ'ব মধ্যমা কিমান পাইছো 8x আৰু 6x গতিকে x কেনসেল যাব 8:9 4:3 গতিকে আমাৰ কি হয় বি নাম্বাৰটো শুদ্ধ অপচন যেহেতু ইয়াক x কেনসেল দিব পাৰো 2 ৰে 4 বাৰ যাব আৰু 3 বাৰ যাব 4:3 42 number আহিছে গাৰ 42 নম্বৰত আছে assertion আছে the mean of first 59 natural numbers is 30 প্ৰথম 59 টা স্বাভাৱিক সংখ্যাৰ মধ্য 30 reason the sum of first n natural number is n plus 1 by 2 प्रथम n টা স্বাভাৱিক সংখ্যাৰ যোগফল n plus 1 by 2 যুক্তিটো দিছে ইয়াতে আমাক কৈছে যুক্তিৰ ওপৰতো উক্তিটো নিৰ্ভৰ কৰে নেকি প্ৰথম আমি চাব লাগিব উক্তিটো কৈছে 59 টা স্বাভাৱিক সংখ্যাৰ মধ্য তে 59 টা স্বাভাৱিক সংখ্যাৰ যোগফল জানিব লাগিব 59 স্বাভাৱিক সংখ্যাৰ যোগফল স্বাভাৱিক সংখ্যাৰ যোগফলৰ সূত্ৰ হল n plus 1 by 2 এটো যোগফল ইয়াক আকৌ n দি হৰণ কৰিম 59 টা n ৰ ঠাইত যদি আমি 59 বহাও তেতিয়া হলে 59 plus 1 by 2 by 59 তেতিয়া হলে কি হ'ব 59 into 60 by 2 by 59 গতিকে 30 হ'ব 30 into 59 by 59 আকৌ 59 ও কেনসেল যাব গতিকে 30 হৈ আছে তেতিয়া হলে প্ৰথম মধ্যটো হল প্ৰথম উক্তিটোৰ মধ্য 30 তেতিয়া হলে প্ৰথম উক্তিটো আমাৰ শুদ্ধ আছে উক্তিটো শুদ্ধ এতিয়া চাম কাৰণটো কি কৈছে the sum of the first n natural number is আমি তো ইউজ কৰিলে হেতু গতিকে এটো ইউজ কৰি আমি হেতু পাইছো গতিকে উক্তি আৰু যুক্তি দুয়োটাই শুদ্ধ n টা স্বাভাৱিক সংখ্যাৰ যোগফল n plus 1 by 2 এটো ঠিকই আছে যুক্তি এতিয়া এই মধ্য উলিয়াওতে আমি এইটো ইউজ কৰিছো নেকি আমাৰ যেটো যুক্তি দিছে এই যুক্তিটো যদি ইউজ কৰিছো তেতিয়া হলে শুদ্ধ ব্যাখ্যা হ'ব উক্তি আৰু যুক্তি দুয়োটা শুদ্ধ আৰু যুক্তি হৈছে উক্তিৰ সঠিক ব্যাখ্যা গতিকে আমাৰ এই নাম্বাৰটোত আছে হেতু বাকি বিলাক দুয়োটা শুদ্ধ প্লাস যেটো অপচনত আছে দুয়োটা শুদ্ধ দুয়োটাই এটো আছে বিটো আছে কিন্তু বিট কি আছে শুদ্ধ ব্যাখ্যা নহয় গতিকে এটো শুদ্ধ ব্যাখ্যাও হয় গতিকে ইমানটা নাম্বাৰ আমি যোগ কৰিবলৈ গলে এটো ইউজ কৰিবই লাগিব গতিকে হেতু ইউজ কৰি পেলাই আমি কৰিম এই হিচাপে এই নাম্বাৰটো শুদ্ধ ইবাৰ আইছো 43 নম্বৰত আছে এটা পৰিয়ালৰ 3 জন ল'ৰা ছোৱালী আছে অতি কমে এটা ল'ৰা পোৱাৰ সম্ভাৱিতা হল 1/8 5/8 তাৰপিছত 3/8 আৰু 7/8 আটাইবোৰতে 8 আছে কিন্তু তেতিয়া হলে আমি নিশ্চিত এটো কথা যে কমেও কি হ'ব লাগিব ইয়াতে 8টা ৰিজাল্ট থাকিব লাগিব 8টা ৰিজাল্টটো কেনেকৈ হ'ব লৰা ছোৱালী তে লৰা ছোৱালীৰ কথা কৈছে গোটেইকেইটা লৰাও থাকিব পাৰে গোটেইকেইটা ছোৱালীও থাকিব পাৰে যে ইয়াতে 3 জন প্ৰথম সন্তান দ্বিতীয় সন্তান তৃতীয় সন্তান গতিকে প্ৰথমটো বয়স
দ্বিতীয়টো বয় তৃতীয়টো বয়েজ হ'ব পাৰে তাৰে পিছত প্ৰথমটো বয় দ্বিতীয়টো বয় এটো গাৰ্ল হ'ব পাৰে প্ৰথমটো বয় দ্বিতীয়টো গাৰ্ল দ্বিতীয়টো গাৰ্ল নাইবা এনেকুৱাও হ'ব পাৰে যে প্ৰথম তিনিটা গাৰ্ল হ'ব পাৰে প্ৰথম দ্বিতীয় তৃতীয় নাইবা এনেকুৱাও হ'ব পাৰে গাৰ্ল বয় বয় আকৌ গাৰ্ল গাৰ্ল বয় আকৌ গাৰ্ল বয় গাৰ্ল টোটেলত আৰু কিমান আছে আৰু এনেকুৱা হ'ব পাৰে গাৰ্ল বয় 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 এটা থাকিব লাগে আৰু এটা বয় 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 গার্ল বয় গার্ল বয় লেখা নাই না বয় গার্ল বয় তে কিমানটা ৰিজাল্ট হয় টোটেলত 8টা ৰিজাল্ট হয় এতিয়া এই ৰিজাল্ট কেইটাৰ পৰা আমি চাম যে কিমানটা লৰা আছে অতি কমেও এটা লৰা 8টা ৰিজাল্টৰ ভিতৰত কমেও এটা লৰা সন্তান থাকিব লাগিব যে কেইটা ৰিজাল্টৰ ভিতৰত কমেও কমপক্ষেও এটা লৰা আছে আমি হেতু চাম তেতিয়া হলে এইটোতো গোটেই কেইটাই বয় আছে এইটোতো আছে এইটোতো আছে এইটোত আছে এইটোত আছে এইটোতো আছে এইটোতো আছে গতিকে কমেও এটা কৈ লৰা থকা টোটেলত 7টা আছে গতিকে আমাৰ শুদ্ধ অপচনটো হ'ব 7/8 44 নম্বৰত আহিছে গা 44 নম্বৰত আছে তলৰ কোনটো ঘটনাই সমাবিতা বুজায় which of the following is a probability of an event 1.45 minus 0.8 2/3 3/2 ইয়াৰে কোনটোৱে ঘটনা এটা সম্ভাৱিতা বুজাব ঘটনাৰ সম্ভাৱিতা আমি জানো PE less than equal 1 greater than equal 0 এতিয়া হলে 0 তকৈ ডাঙৰ পজিটিভ হ'ব লাগিব নাইবা 0 হ'ব পাৰে আৰু 1 তকৈ ডাঙৰ হ'ব নোৱাৰে কোন কেইটা সংখ্যা এটো 0 তকৈ সৰু গতিকে এটো নহয় তাৰে পিছত এটো 1 তকৈ ডাঙৰ গতিকে এটো নহয় এটো 1 তকৈ ডাঙৰ 2/3 গতিকে এটো নহয় গতিকে সি নাম্বাৰটো এটো তো 45 নম্বৰত আছে 45 নম্বৰত আছে নিশ্চিত ঘটনাৰ সম্ভাৱিতা হল the probability of sure event is 0 half 1/3 and 1 গতিকে নিশ্চিত ঘটনা আৰু অসম্ভৱ ঘটনাৰ সম্ভাৱিতাটো ইজি হেতু নিশ্চিত ঘটনাৰ সম্ভাৱিতা 1 আৰু অসম্ভৱ ঘটনাৰ 0 হয় গতিকে ডি নম্বৰ অপচনটো আমাৰ শুদ্ধ অপচন গতিকে আমি এমসিকিউ কেইটা সলভ কৰিলো নেক্সট ক্লাছত আমি বাকি অংক কেইটা সলভ কৰিম আটাইবোৰ নকৰো যদি পাঠৰ বাহিৰৰ পৰা বেলেগকে বনাই দিছে তেতিয়া হলে এইকেইটা কৰিম পাঠৰ বাহিৰত নাথাকে আসলতে পাঠৰ ভিতৰৰে কনসেপ্ট খিনি একে কিন্তু ডাটা বিলাক বেলেগ কৰি দিব তো আজিলৈকে আহিছো নেক্সট ক্লাছত আকৌ লগ পাম